ছাত্ৰ-ছাত্ৰীসকল অসমবৰ্তিত পোহৰক সমবৰ্তিত পোহৰ কৰিবলৈ চতুৰ্থ পদ্ধতিটো হ'ল বিক্ষেপণৰ দ্বাৰা সমবৰ্তন। যেতিয়া সূৰ্যৰ পোহৰ অহা অসমবৰ্তিত পোহৰ মন কৰিবা সূৰ্যৰ পোহৰ সদায় অসমবৰ্তিত পোহৰ থাকিব। যেতিয়া বায়ুমণ্ডলত প্ৰৱেশ কৰে তেতিয়া তাৰ যিবোৰ অণুবোৰ থাকে ইয়াত উদাহৰণ হিচাপে আমি নাইট্ৰজেন অণুটো লৈ লৈছোঁ। যেতিয়া এই অণুত পৰে তেতিয়া বিক্ষেপণ হয়। তেতিয়া এই অণু বা অন্যান্য কণিকাৰ পৰা বিক্ষেপিত হয় তেতিয়া ইহত কম্পনৰ এটা বিশেষ সমতলত সমবৰ্তিত হয়। মানে পোহৰ গৈ এইটো দিশতো যাব পাৰে, এইটো দিশতো যাব পাৰে, এইটো দিশতো যাব পাৰে, কিন্তু এটা বিশেষ এটা কোণত বা বিশেষ এটা চৰ্তত যিটো পোহৰটো বিক্ষেপিত হৈছে সেইটো সমবৰ্তিত পোহৰ হৈ যাব। এই প্ৰক্ৰিয়াটো পোহৰৰ সমবৰ্তন ঘটিব পাৰে, সদায় নহ'ব। বিশেষ এনেকুৱা কিছুমান কণা থাকিব লাগিব আৰু এটা বিশেষ কোণত হ'ব লাগিব, তেতিয়া যিটো অসমবৰ্তিত পোহৰ আছে এই অসমবৰ্তিত পোহৰটো সমবৰ্তিত পোহৰলৈ আমাৰ ফালে গুচি আহিব। চ' এইটোৱে থাকিলে চতুৰ্থ পদ্ধতি যিটোৰ দ্বাৰা এটা অসমবৰ্তিত পোহৰক সমবৰ্তিত পোহৰলৈ আমি ৰূপান্তৰ কৰিব পাৰোঁ।